অবৈধ বাংলাদেশী অসমত কেনেকৈ থাকিব হে অবৈধ বাংলাদেশীটো বৰ্ডাৰ সিফালেহে থাকিব আপোনালোকে উচ্ছেদ কৰি তেওঁলোকক আকৌ যদি ক'ৰবাত থাকিবলৈ দি আছে তেওঁলোককতো কোৰ্টত লৈ যোৱা নাই ট্ৰাইব্যুনেলত লৈ যোৱা নাই তেওঁলোককতো ডিটেনশ্যন কেম্পত লৈ যোৱা নাই আজি আপুনি কৈছে অবৈধ বাংলাদেশী কিন্তু তেওঁলোকেতো বেদখলকাৰী আমি শুনি আছিলোঁ যদি অবৈধ বাংলাদেশী হয় তেওঁলোকক প্ৰমাণ কৰিব লাগিব ভাৰতীয় নাগৰিকক কোনো প্ৰমাণ নোহোৱাকৈ সন্দেহৰ যুক্তত যদি অবৈধ বুলি বাংলাদেশী বুলি কৈছে তেওঁলোকৰ ওপৰত তেতিয়াহ'লে আইনগত ব্যৱস্থাপনা হ'ব লাগিব কাৰণ এজন নাগৰিকক অকল সন্দেহৰ ভিতৰত আপুনি অবৈধ নাগৰিক ক'ব নোৱাৰিব যোনখন চৰকাৰে অবৈধ নাগৰিকক নাগৰিকত্ব দিবলৈ তেওঁলোকৰ নাগৰিকত্ব দিবলৈ 2026 চনলৈকে কা আইনখন এক্সটেণ্ড কৰিছে সেইখন চৰকাৰে অবৈধ বাংলাদেশীৰ বিষয়ে কেনেকৈ ক'ব যোনখন চৰকাৰে অসমীয়া বুলি বহিৰাজ্য বহিৰাগতকো অসমীয়া আখ্যা দি আছে সেইখন চৰকাৰে অবৈধ বাংলাদেশীৰ কথা কেনেকৈ এনেধৰণৰ কথা কৈ কেনে ৰাইজক বিভ্ৰান্তি সৃষ্টি কৰিব নালাগে বেদখলকাৰী নে অবৈধ বাংলাদেশী এইখিনি স্পষ্ট কৰক যদি বেদখলকাৰী হয় তেতিয়াহ'লে বেদখলকাৰীক সমান চকুৰে চাওক আৰু যদি ভাৰতীয় নাগৰিকসকলক আপোনালোকৰ দায়িত্ব যদি উচ্ছেদ হৈছে ভূমিহীন লোক হয় তেওঁলোকক পুনৰ সংস্থাপন কৰি দিবই লাগিব যদি পুনৰ সংস্থাপন নিদিয়ে তেতিয়াহ'লে আমচুৰ শক্তিৰ কিন্তু মোকাবিলা অসমৰ ৰাজপথত কিন্তু আপোনালোকে সন্মুখীন কৰিব